আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই আছা ইয়াত মুক টেষ্ট গুণোৎসৱ 2024 আজিৰ তাৰিখটো হৈছে 24 ডিচেম্বৰ 2024 গতিকে তোমালোকে 2024ৰ যিটো একদম শেষ পৰ্যায়ে যিটো গুণোৎসৱ এটা হল অলৰেডি মুক টেষ্ট গুণোৎসৱ আমাৰ বৰপেটা জিলাত হৈ আছে আৰু এই গুণোৎসৱত ক্লাছ 6ৰ ষ্টুডেণ্টসকলৰ কাৰণে এইটো তোমালোকে চাবা যে কেনেকুৱা ধৰণৰ লেংগুৱেজ ওৱানত কি ধৰণৰ কুৱেশ্যন আহিছিল লেংগুৱেজ ওৱান মানে অসমীয়া তাত ৰিডিং এটা পেৰাগ্ৰাফ দি আছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট জিলাৰ দেৰগাঁৱত অৱস্থিত এই উদ্যানত বিভিন্ন ধৰণৰ জীৱ জন্তুৰ লগতে পৃথিৱী বিখ্যাত এশিঙীয়া গড় পোৱা যায় এশিঙীয়া গড় আমাৰ অসমৰ গৌৰৱ গতিকে এই লাইন সুন্দৰকৈ পঢ়ি দিবা তোমালোকে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ 2025ৰ গুণোৎসৱত আহিব এনেকুৱা ধৰণৰ কুৱেশ্যন তুমি ইয়াৰ পৰা এটা পাবাই তোমালোকে চাই লোৱা যে তলত দিয়া যিকোনো এটা বিষয়ে সম্পৰ্কে 3 শাৰী বাক্য লিখা গতিকে আমি ইয়াৰ পৰা যিকোনো 3 শাৰী আমি ইয়াৰ পৰা বাক্য আমি সুন্দৰকৈ লিখিম যে তোমাৰ জন্মস্থান ক'ত যদি কোৱা হয় নাইবা এনেকুৱা ধৰণৰ কুৱেশ্যন নহয় যে জন্মস্থান ক'ত যে তোমাৰ জন্মস্থানৰ বিষয়ে তুমি সুন্দৰকৈ লিখা 3 লাইন তুমি লিখিবা মোৰ জন্মস্থানটো হৈছে তোমাৰ নিজা গাঁৱৰ নাম লিখিবা যে আমাৰ গাঁওখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আমাৰ গাঁওখনত বিভিন্ন ধৰণৰ গাঁৱলীয়া পোছাক পিন্ধি আমাৰ মানুহবিলাকে ঘূৰা ফিৰা কৰে আমি আমাৰ গাঁওখনত প্ৰতি বছৰে বিহু পাতোঁ বিহু যিহেতু অসমৰ জাতীয় উৎসৱ এনেকুৱা ধৰণৰ মুঠতে তোমাৰ গাঁৱৰ বিষয়ে সুন্দৰকৈ লিখিবা যে তাৰপিছত তুমি ভাল পোৱা এবিধ খেল তুমি লিখিব পাৰা যে মই ভাল পোৱা এবিধ খেলৰ নাম হৈছে বিভিন্ন ধৰণৰ খেল নাম দিব যেনেকুৱা ক্ৰিকেট খেল যে এই ক্ৰিকেট খেল গোটেই বিশ্বৰ মানুহে ক্ৰিকেট বল খেলে ক্ৰিকেট খেলটোৰ জন্ম হৈছিল ইংলেণ্ডত আৰু এই খেলৰ জন্মদাতা হৈছে WG গ্ৰেছ এনেকুৱা ধৰণে লিখি দিলে হৈ যাব তোমাৰ প্ৰিয় খাদ্য কি যে তোমাৰ প্ৰিয় খাদ্যৰ বিষয়ে তুমি অলপমান লিখি দিলা যে মোৰ প্ৰিয় খাদ্যৰ নাম হৈছে হয়তো ভাত কিছুমানৰ ৰুটি কিছুমানৰ বিৰিয়ানী বিভিন্ন ধৰণৰ বস্তু বিভিন্ন ধৰণৰ খাদ্য খুৱাই ভাল পোৱা সেই খাদ্যটো ভাল পোৱাৰ কাৰণ কি যে কাৰণ হৈছে যিটো কাৰণ আৰু এই খাদ্য পাই আমি সুষম আহাৰ যিটো আমি কি কৰোঁ লওঁ আৰু ইয়াৰ পৰা যথেষ্ট এনাৰ্জি পোৱা যায় শক্তি পোৱা যায় ই আমাৰ গোটেই দিন চলা ফিৰা কৰাত মিনাৰেল ভিটামিন ইত্যাদি আমাৰ শৰীৰৰ যোগান ধৰে আৰু ইয়াৰ পৰা আমি শক্তি পাওঁ গতিকে এনেকুৱা ধৰণৰ লিখি দিলে হৈ গ'ল গতিকে এইটো যিয়ে যিমান ভালকৈ লিখিব পাৰা লেংগুৱেজটো এতিয়া ইংলিছটো সুন্দৰভাৱে এবাৰ পঢ়ি দিবা ইট ৱাজ গীতাছ বাৰ্থডে এনেকুৱা ধৰণৰ পঢ়ি দিবা গতিকে পঢ়ি সময় নষ্ট নকৰোঁ তোমালোকে এইটো পঢ়ি দিবা এনেকুৱা ধৰণৰ ইংলিছ টাৰ্মটো পঢ়ি দিবা তাৰ নেক্সট পেজটো আমি উল্টাই লওঁচোন চাই লওঁ কি আছে নেক্সট পেজত এনেকুৱা ধৰণৰ দিয়া আছে কি দিয়া আছে চাই লওঁ যে ৰাইট 3 সেন্টেন্স on any one of the topic given below মানে কৈছে এই স্কুল ইয়াৰ ফেভাৰিট সাবজেক্ট যোগা এইবিলাকৰ বিষয়ে এটা দুটা তিনিটাৰ বিষয়ে যিকোনো এটাৰ বিষয়ে তুমি 3টা সেন্টেন্স লিখা সাপোজ তোমাৰ স্কুলৰ নাম দিছে স্কুল যে আৱাৰ স্কুল নেম ইজ যিটো আছে সেইটো লিখিবা যে আৱাৰ স্কুল ইজ মানে যেনেকুৱা ধৰণৰ ভাল লগা স্কুল স্কুলৰ বিষয়ে অলপমান ৰচনা লিখিলা মই সিমান ভালকৈ মানে প্ৰস্তুতি লোৱা নাই মানে ইয়াৰ বিষয়ে তুমি অলপমান যে আমাৰ স্কুলৰ আটাইতকৈ ভাল লগা শিক্ষকজনৰ নাম লিখিলা নাইবা তেনেকুৱা লিখিলে আকৌ আমাৰ স্কুলত খেলপথাৰ আছে আমাৰ স্কুলত এনেকুৱা ধৰণৰ ট্ৰান্সলেট কৰি দি দিবা ঠিক আছে যে ইউৰ ফেভাৰিট সাবজেক্ট হিচাপে তুমি সায়েন্স ল'ব পাৰা মেথছ ল'ব পাৰা ইংলিছ ল'ব পাৰা যোগা মানে ব্যায়ামৰ বিষয়ে অৰ্থাৎ য়োগা যিটো কোৱা হয় এতিয়া এইবিলাক 3টাৰ যিকোনো এটা ল'বা তাৰপিছত তোমালোকক ইয়াৰ পৰা এইবিলাক কিন্তু খুবেই ইম্পৰ্টেণ্ট এইবিলাক ৰিপিট হ'ব পাৰে ডাইৰেক্ট গুণোৎসৱত ৰিপিট পাবা তেতিয়া ক'বা যে ছাৰে দিছিল মই পৰা নাই গতিকে এইবিলাক কৰিব লাগিব তাৰপিছত নিউমাৰেচিত 10 মাৰ্ক যোগ তোমালোকে নিশ্চয় কৰিবা যোগ কৰিব পাৰিবা মই জানো 7 আৰু 7 14 4 হাতত থাকে কিমান 1 যে 6 9 আৰু 6 কিমান 15 আৰু 1 কিমান হ'ব 16 6 হাতত থাকে কিমান 1 8 12 আৰু 1 কিমান হ'ব 13 3 হাতত থাকে 1 7 আর 7 14 আর 1 15
এইটো হ'ব এনসার 15364 এইটো বিয়োগ কৰি দিবা ঠিক সেইদৰে বিয়োগ কৰি দিবা এইটো পূৰণ কৰি দিবা এবাৰ পূৰণ কৰি চাবা এইটো হৰণ কৰি দিবা 18 নেওতাৰ ঘৰ মুখস্থ থাকিলে এইটো হৈ যাব 5% দশমিকত প্ৰকাশ কৰা 5% দশমিকত প্ৰকাশ কৰা গতিকে আমি এইবিলাকক লিখিব লাগিব গতিকে আমি এনেকুৱা ধৰণৰ লিখিলে ইয়াৰ পৰা আমি ভাল নাম্বাৰ পাম বুলি ভাবিছো গতিকে সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দে ধন্যবাদ ইমানখনো ভিডিওটো চোৱাৰ বাবে